নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এৱাৰ্ডছ সম্পৰ্কে আমি আলোচনা কৰিম 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্টলৈকে যিখিনি ইম্পৰ্টেণ্ট এৱাৰ্ডছ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এই গোটেইখিনি এৱাৰ্ডছৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। ইয়াত আমি আসাম এৱাৰ্ডছখিনি ইনক্লুড কৰা নাই, যিহেতু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি অলৰেডি এৱাৰ্ডছবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে, গতিকে ইয়াত অসমৰ এৱাৰ্ডছখিনি ইয়াত ইনক্লুড কৰা হোৱা নাই। বাকি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল যিখিনি এৱাৰ্ডছ আছে বঁটা আছে তো সেইখিনি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো আগৰ ভিডিঅ'ছবিলাক আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব। কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গ'লে আপোনালোকে সকলোবোৰ ভিডিঅ'ই চাব পাৰিব। তো এইখিনিতে আপোনালোক জনাব বিচাৰোঁ, যদি আপোনালোকে 2023ৰ পৰা কাৰেণ্ট এফেয়াৰ্ছবিলাক চাব বিচাৰে 2023-24ৰ, তেনেহ'লে আপোনালোকে এই কোৰ্চটো ল'ব পাৰে। ইয়াত আপোনালোকে PDF নোটছ পাব আৰু প্ৰেক্টিছৰ বাবে মক টেষ্টটো পাব, আৰু এই কোৰ্চটোৰ ভেলিডিটি 1 ইয়াৰ থাকিব, এবছৰলৈকে আপডেটবিলাক পাই থাকিব। ইয়াৰ ওপৰত GTPGT ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে পেডাগজি কোৰ্চ হওক, আসাম এণ্ড ইটছ পিপুল, তো এই সকলোবিলাক বা CTETৰ এই কোৰ্চবিলাক যদি আপোনালোকে ল'ব বিচাৰে বা ইণ্টাৰেষ্টেড হয়, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰিব বা ইয়াৰ ডেমো ভিডিঅ'ছবিলাক আপোনালোকে চাব পাৰিব। নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব, তাত আপোনালোকে কোৰ্চসমূহ পাব। তাত পাৰ্চেছ আৰু এক্সেছ দুয়োটাই আপোনালোকে এপৰ জৰিয়তে কৰিব পাৰিব। ঠিক আছে, আৰু কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'তে। প্ৰথম প্ৰশ্নলৈকে আহিছোঁ। প্ৰথম প্ৰশ্নটোত সুধিছে হু ৱাজ এৱাৰ্ডেড দ্য বেষ্ট ফিফা মেন্স প্লেয়াৰ এৱাৰ্ড, যে ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে। তো এইটো 2024 হয় বেষ্ট ফিফা মেন্স প্লেয়াৰ এৱাৰ্ড 2024 কোনে লাভ কৰিছে, এইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি, লিঅ'নেল মেছি। তো আমি বেছি ডিছকাছ নকৰোঁ, যিহেতু ৰিভিজন ভিডিঅ' হয়, এইবিলাক কুৱেশ্যন আমি অলৰেডি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি ডিটেইল আলোচনা কৰিছিলোঁ, গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আমি এই ভিডিঅ'ৰ জৰিয়তে ৰিভিজন কৰিম। ঠিক আছে, তো এইখিনিতে আপোনালোকে আৰু মনত ৰাখিব কেইটামান ইয়াৰ ওপৰত আৰু বেলেগ প্ৰশ্ন আহিব পাৰে। সেইকেইটা হৈছে মেন্স প্লেয়াৰ অফ দ্য ইয়াৰ বুলি যদি সোধে তেনেহ'লে লিঅ'নেল মেছি হ'ব। ওমেন্স প্লেয়াৰ অফ দ্য ইয়াৰ বুলি যদি সোধে আইটানা বনমাটি হ'ব। মেন্স কোচ অফ দ্য ইয়াৰ পেপ গাৰ্ডিঅলা। ওমেন্স কোচ অফ দ্য ইয়াৰ চাৰিনা ৱেকমেন। মেন্স এণ্ড ওমেন্স গ'লকিপাৰ অফ দ্য ইয়াৰ এডাৰছন আৰু মেৰী আৰ্পছ। তো বিশেষকৈ আপোনালোকে মেন্স প্লেয়াৰ অফ দ্য ইয়াৰ আৰু ওমেন্স প্লেয়াৰ অফ দ্য ইয়াৰৰ নাম দুটা আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 2লৈকে। ইয়াতে সুধিছে হুইচ ড্ৰামা অন দ্য টাইটেল অফ বেষ্ট ড্ৰামা ছিৰিজ এট দ্য 75th এমি এৱাৰ্ডছ, যে 75 যিটো এডিশ্যন এমি বঁটা, ইয়াত কোনখন নাটকে শ্ৰেষ্ঠ নাট্য ধাৰাবাহিকৰ খিতাপ লাভ কৰিছিলে। গতিকে ইয়াত 75th এমি এৱাৰ্ডছৰ বিষয়ে সুধিছে, বেষ্ট ড্ৰামা ছিৰিজ কোনখন আছিলে। তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ছাকচেছন। গতিকে ছাকচেছন, গতিকে মনত ৰাখিব যদি বেষ্ট ড্ৰামা ছিৰিজৰ কথা সোধে ছাকচেছন হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 3লৈকে। ইয়াতে সুধিছে হুইচ মুভি অন দ্য বেষ্ট ফিল্ম এৱাৰ্ডছ এট দ্য 69th ফিল্মফেয়াৰ এৱাৰ্ডছ 2024, যে 2024 চনৰ 69 সংখ্যক ফিল্মফেয়াৰ বঁটাত কোনখন চিনেমাই বা কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিলে। গতিকে ইয়াত শ্ৰেষ্ঠ ছবিৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে 69 ফিল্মফেয়াৰ এৱাৰ্ডছত, সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 12th ফেইল। গতিকে 12th ফেইল যিখন ছবি, এই ছবিখনে 69th ফিল্মফেয়াৰ এৱাৰ্ডছত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। তো এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব, মনত ৰাখিব। তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। ফিল্মফেয়াৰ এৱাৰ্ডছৰ ওপৰতে এইটো কুৱেশ্যন হয়, 4 নম্বৰ কুৱেশ্যন। হু ৰিচিভড দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড এট দ্য 69th ফিল্মফেয়াৰ এৱাৰ্ডছ 2024, যে ইয়াতে আমাক বেষ্ট ডাইৰেক্টৰৰ কথা সুধিছে। আগৰটো আছিলে বেষ্ট ফিল্ম কোনখন, ইয়াতে সুধিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছে। তো উত্তৰ কি হ'ব, অপশ্যন নম্বৰ এ হ'ব বিধু বিনোদ চোপ্ৰা। গতিকে বিধু বিনোদ চোপ্ৰাই লাভ কৰিছে 69 ফিল্মফেয়াৰ এৱাৰ্ডছত বেষ্ট পৰিচালক বা বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ড। তো এইখিনিতে ইয়াৰ ওপৰত 69 ফিল্মফেয়াৰ এৱাৰ্ডছৰ ওপৰত বহুতো কুৱেশ্যন আহিব পাৰে, অকল এই দুটাই যে কুৱেশ্যন হ'ব পাৰে তেনেধৰণৰ নহয়। গতিকে ইয়াত আন কি কি কুৱেশ্যন হ'ব পাৰে, কোনবিলাক পইণ্ট আমি মনত ৰাখিব লাগিব। তো বেষ্ট ফিল্ম হিচাপে যদি আমাক সোধে 12 ফেইল হ'ব। বেষ্ট ডাইৰেক্টৰ সুধিলে বিধু বিনোদ চোপ্ৰা হ'ব। ইয়াত আন এটা প্ৰশ্ন হ'ব পাৰে যে তেওঁ কোনখন ছবিৰ বাবে বেষ্ট ডাইৰেক্টৰৰ খিতাপ লাভ কৰিছে, বঁটা লাভ কৰিছে, তেতিয়া 12 ফেইল হ'ব। গতিকে 12 ফেইল যিখন ছবি তাত তেখেতে ডাইৰেক্ট কৰিছিলে। তাৰপিছত বেষ্ট এক্টৰ আহিব পাৰে। বেষ্ট এক্টৰ মেল যদি সোধে ৰণবীৰ কাপুৰ, এনিমেল যিখন ছবি এইখনৰ বাবে তেওঁ লাভ কৰিছে, এইটো এটা প্ৰশ্ন হ'ব পাৰে। বেষ্ট এক্টৰ ইন লিডিং ৰ'ল ফিমেল, ফিমেলৰ কথা যদি সোধে, ফিমেলত যদি সোধে আলিয়া ভট হ'ব। ৰকি অৰ ৰাণী কি প্ৰেম কাহানী, তো এই ছবিখনৰ বাবে আলিয়া ভটে লাভ কৰিছে বেষ্ট এক্ট্ৰেছৰ বঁটা, বা বেষ্ট এক্টৰ ফিমেল বুলিও থাকিব পাৰে। ঠিক আছে, মেল ফিমেল বুলিয়ে থাকে, আজিকালি এক্টৰ এক্ট্ৰেছ বুলি নকয়, এক্টৰ বুলিয়ে কয়, মেল আৰু ফিমেল বুলি কয়। ঠিক আছে, তো এতিয়া এইবিলাকৰ ওপৰতো কিন্তু প্ৰশ্ন আহিব পাৰে, যদি আমি প্ৰশ্ন হিচাপে লোৱা নাই, এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব।
বেষ্ট ফিল্ম ক্ৰিটিক্স সুধিলে জৰাম হ'ব বেষ্ট এক্টৰ ছাপৰ্টিং ৰলত যদি সুধে বিকি কৌশল হ'ব বেষ্ট এক্টৰ ফিমেলত যদি হয় ছাপৰ্টিং ৰলত তেনেহ'লে শাবানা আজমি হ'ব বেষ্ট লিৰিক্সৰ কথা সুধিলে অমিতাভ ভট্টাচাৰ্য হ'ব তেৰে ৱাস্তে যাৰা হটকে যাৰা বাছকে এই ছংটোৰ বাবে তেখেতে পাইছে বেষ্ট লিৰিক্সৰ বেষ্ট মিউজিক এলবামৰ কথা যদি সুধে এনিমেল হ'ব এনিমেল ছবিখনৰ আজি ছং বা যি মিউজিক ইয়াৰ বাবে বেষ্ট মিউজিক এলবাম হিচাপে লাভ কৰিছে প্ৰীতম বিশাল মিশ্ৰা আছে মানান ভৰদ্বাজ আছে শ্ৰেয়াছ পুৰাণিক জানি ভূপিন্দৰ তো এনেধৰণে আছে ঠিক আছে তো মনত ৰাখিব এইবিলাক বেষ্ট প্লেবেক ছিংগাৰ যদি সুধে মেল তেনেহ'লে ভূপিন্দৰ বাবল এনিমেল যিখন ছবিত তেখেতে পাইছে বেষ্ট ছিংগাৰ ভূপিন্দৰ বাবল তাৰপিছত বেষ্ট প্লেবেক ছিংগাৰ ফিমেল যদি সুধে তেনেহ'লে শিল্পা ৰাও বেচৰাম ৰং যিটো পাঠান ছবিখনৰ যিটো ছং আছিলে বেচৰাম ৰং বুলি তো ইয়াৰ বাবে তেখেতে লাভ কৰিছে বেষ্ট প্লেবেক ছিংগাৰ ফিমেল শিল্পা ৰাও তো লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে ডেভিড ধৱনক দিয়া হৈছে ঠিক আছে তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব বেষ্ট প্লেবেক ছিংগাৰ মেল বেষ্ট প্লেবেক ছিংগাৰ ফিমেল কোন হয় বেষ্ট মিউজিক এলবাম কি হয় বেষ্ট এক্টৰ কোন বেষ্ট এক্ট্ৰেছ কোন বা বেষ্ট ফিল্ম বেষ্ট ডাইৰেক্টৰ তো এইখিনি আপোনালোকে মেইনলি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে হু অন দ্য বেষ্ট গ্ল'বেল মিউজিক এলবাম এৱাৰ্ড এট দ্য গ্ৰেমি এৱাৰ্ডছ 2024 যে 2024 চনৰ গ্ৰেমি বঁটাত কোনে শ্ৰেষ্ঠ গ্ল'বেল মিউজিক এলবাম বঁটা লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দিছ মমেণ্ট গতিকে দিছ মমেণ্ট এই মিউজিক এলবামটোৱে লাভ কৰিছে বেষ্ট গ্ল'বেল মিউজিক এলবাম হিচাপে গ্ৰেমি এৱাৰ্ডছ 2024 মনত ৰাখিব লাগিব এলবামখনৰ নাম আছিলে দিছ মমেণ্ট তো এইখিনিতে আপোনালোকে মনত ৰাখিব লাগিব যে গ্ৰেমি এৱাৰ্ডছ 2024ত আমাৰ ইণ্ডিয়ান 5 গৰাকী ইণ্ডিয়ান মিউজিচিয়ানো লাভ কৰিছে গ্ৰেমি এৱাৰ্ডছ গতিকে সেই বিষয়ে আমি জানিব লাগিব তাৰ ওপৰতো আমাৰ প্ৰশ্ন সুধিব পাৰে গতিকে আমি ইণ্ডিয়ান কোনে কোনে লাভ কৰিছে গ্ৰেমি এৱাৰ্ডছ সেইখিনি আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন সুধিব পাৰে প্ৰথমটো আমি মনত ৰাখিব লাগিব যে তবলা প্লেয়াৰ জাকিৰ হুছেইনে লাভ কৰিছে গ্ৰেমি এৱাৰ্ডছ ফ্লুট প্লেয়াৰ বাঁহীবাদক ৰাকেশ চৌৰাচীয়ে লাভ কৰিছে ছিংগাৰ শংকৰ মহাদেৱনে লাভ কৰিছে শংকৰ মহাদেৱন তাৰপিছত ভায়লিনিষ্ট আছে গণেশ ৰাজাগোপালন তেখেতে লাভ কৰিছে আৰু পাৰ্চেছনিষ্ট সেলভা গণেশ বিনায়ক্ৰম তেখেতে লাভ কৰিছে গতিকে এইবিলাক মনত ৰাখিব লাগিব আমাক এনেধৰণে প্ৰশ্ন সুধিব পাৰে যে তলৰ কোনগৰাকী ইণ্ডিয়ান মিউজিচিয়ানে গ্ৰেমি এৱাৰ্ড লাভ কৰিছে তেনেধৰণে আমাক প্ৰশ্ন সুধিব পাৰে গতিকে এই নামখিনি আমি মনত ৰাখিব লাগিব তেতিয়া ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈকে ইয়াতে সুধিছে ডক্টৰ এম এছ স্বামীনাথন এৱাৰ্ডেড ভাৰত ৰত্ন হি ৱাজ এ ফেমাছ পাৰ্চন ইন হুইচ ফিল্ড যে ডক্টৰ এম এছ স্বামীনাথনক ভাৰত ৰত্ন দিয়া হৈছে গতিকে তেওঁ কোন ক্ষেত্ৰত বিখ্যাত ব্যক্তি আছিলে কোনটো ক্ষেত্ৰত আছিলে এগ্ৰিকালচাৰ জাৰ্নালিজম এক্টিং নে মেডিকেল কোনটো ক্ষেত্ৰত তেখেতে বা কোনখন ফিল্ডত তেখেতে বিখ্যাত ব্যক্তি আছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ এগ্ৰিকালচাৰ তো এইখিনিতে আমি ভাৰত ৰত্ন এৱাৰ্ড কোনে কোনে লাভ কৰিছে সেইখিনি আমি জানিব লাগিব গতিকে এই বছৰ 5 গৰাকী ব্যক্তিক ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছে আৰু এই বছৰটোত হাইয়েষ্ট নাম্বাৰ অফ ভাৰত ৰত্ন এৱাৰ্ড দিয়া হৈছে 1999ত 4 গৰাকীক ভাৰত ৰত্ন দিয়া হৈছিল আৰু কিন্তু এই বছৰ এটা বছৰৰ ভিতৰতে 5 গৰাকীক ভাৰত ৰত্ন দিয়া হৈছে তো গোটেই 5 গৰাকীৰ বিষয়ে আমি জানিব লাগিব কাৰণ এই 5 গৰাকীৰ ওপৰতে প্ৰশ্ন আমাক সুধিব পাৰে যে আমি অলপ আগতে এম এছ স্বামীনাথনৰ কথা আলোচনা কৰিলোঁ বা পালোঁ কুৱেশ্যনটোত অকল তেওঁৰ নামটো মনত ৰাখিলে নহ'ব বাকী কেইজনৰ নামো আমি জানিব লাগিব গতিকে প্ৰথমতে কাৰ্পুৰী ঠাকুৰ তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছে তেখেত পলিটিচিয়ান বা ফৰ্মাৰ বিহাৰ চিফ মিনিষ্টাৰ আছিলে ঠিক আছে কাৰ্পুৰী ঠাকুৰ তেওঁক দিয়া হৈছে ভাৰত ৰত্ন এইবাৰ তাৰপিছত লাল কৃষ্ণ ৱাদৱানী তেখেতক দিয়া হৈছে পলিটিচিয়ান হয় ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে তাৰপিছত 3 নম্বৰত আছে পামুলা প্ৰাৰ্থী ভেংকটা নৰসিম্হা ৰাও তেখেতক মৰণোত্তৰভাৱে দিয়া হৈছে তেখেত ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিলে ভাৰতৰ গতিকে নৰসিম্হা ৰাও আমি জানো সকলোৱে গতিকে তেওঁক দিয়া হৈছে ভাৰত ৰত্ন তাৰপিছত চৌধুৰী চৰণ সিং তেখেতক দিয়া হৈছে তেখেতক মৰণোত্তৰভাৱে দিয়া হৈছে তেখেতক প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে আমাৰ ভাৰতবৰ্ষৰ নেক্সট 5 নম্বৰত দিয়া হৈছে মানকম্বু চাম্বাছেৱান স্বামীনাথন যাক আমি এম এছ স্বামীনাথন বুলি আমি কুৱেশ্যনটোত পাইছোঁ গতিকে তেনেধৰণে আমাক সোধে এম এছ স্বামীনাথন তেখেতক মৰণোত্তৰভাৱে দিয়া হৈছে এগ্ৰিকালচাৰ চাইণ্টিষ্ট হয় তেখেত ঠিক আছে তো এই 5 গৰাকীক এইবাৰ দিয়া হৈছিলে গোটেই কেইগৰাকীৰ নাম আপোনালোকে মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে হু হেজ বিন অনাৰ্ড উইথ দ্য 58 জ্ঞানপীঠ এৱাৰ্ড যে 58 সংখ্যক জ্ঞানপীঠ বঁটাৰে কাক সন্মানিত কৰা হৈছে গতিকে এইবাৰ যি 58 সংখ্যক জ্ঞানপীঠ বঁটা দিয়া হ'ল
তাত কাক সন্মানিত কৰা হৈছে বা কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি ANB গুলজাৰ আৰু জগতগুৰু ৰাম ভদ্ৰাচাৰ্য গতিকে দুগৰাকীক দিয়া হৈছে দুগৰাকী লাভ কৰিছে যুটীয়াভাৱে জ্ঞানপীঠ বঁটা গুলজাৰ আৰু জগতগুৰু ৰাম ভদ্ৰাচাৰ্যই সো প্ৰথম গৰাকী আছিল গুলজাৰ তেখেতৰ সম্পূৰ্ণ নামটো হৈছে সম্পূৰণ সিং কালৰা তেওঁ আমাৰ হিন্দী সিনেমা জগতত তেখেতৰ যথেষ্ট অৱদান আছে তেখেতৰ তেওঁ এগৰাকী উৰ্দু পয়েট হয় তাৰ পিছত জগতগুৰু ৰাম ভদ্ৰাচাৰ্য সো তেখেত এগৰাকী স্পিৰিচুৱেল লিডাৰ হয় হিন্দু স্পিৰিচুৱেল আধ্যাত্মিক গুৰু হয় গতিকে এই দুগৰাকীয়ে লাভ কৰিছে জ্ঞানপীঠ বঁটা এটা নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে উঠিছে হু ৱাজ ৰিসেন্টলি অনাৰ্ড উইথ দ্য মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ড যে শেহতীয়াকৈ কাক মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ নীতা আম্বানী গতিকে নীতা আম্বানীক দিয়া হৈছে মিছ ৱৰ্ল্ড হিউমেনিটেৰিয়ান এৱাৰ্ড এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে ক্ৰিষ্টিনা পিজাকোভা হু ৱন দ্য 71st মিছ ৱৰ্ল্ড টাইটেল বিলং টু হুইচ কাণ্ট্ৰি যে 71 সংখ্যক মিছ ৱৰ্ল্ড খিতাপ দখল কৰা ক্ৰিষ্টিনা পিজাকোভা তেওঁ কোনখন দেশৰ হয় গতিকে এইবাৰ 71st মিছ ৱৰ্ল্ড টাইটেল কোনে লাভ কৰিছে ক্ৰিষ্টিনা লাভ কৰিছে গতিকে তেখেত কোনখন দেশৰ হয় সেইটো হৈছে আমাৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি চেক ৰিপাব্লিক গতিকে তেওঁ চেক ৰিপাব্লিক দেশৰ হয় নামটো মনত ৰাখিব লাগিব ক্ৰিষ্টিনা তো নামটো সুধিব পাৰে দেশখনৰ নামো সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু হেজ বিন ৰিসেন্টলি সিলেক্টেড ফৰ দ্য প্ৰেষ্টিজিয়াছ সৰস্বতী সন্মান 2023 যে শেহতীয়াকৈ সৰস্বতী সন্মান 2023 বাবে কাক নিৰ্বাচিত কৰা হৈছে তো এটা সৰস্বতী সন্মানৰ কথা কৈছে 2023 কাৰণ 2023ৰ বঁটা 2024ত দিয়া হৈছে গতিকে ইয়াক 2023 বুলি কোৱা হৈছে তো কোনে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰভা বৰ্মা গতিকে প্ৰভা বৰ্মাই লাভ কৰিছে সৰস্বতী সন্মান 33rd এইবাৰ সৰস্বতী সন্মান আছিলে এইটো মালায়ালম পয়েট হয় তেখেত অথৰ হয় প্ৰভা বৰ্মা সো তেখেতে লাভ কৰিছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে উঠিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড এট দ্য 77th ফেষ্টিভেল যে 77 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন গতিকে প্ৰথমগৰাকী ভাৰতীয় যিয়ে কান মহোৎসৱত চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে তেওঁ প্ৰথমগৰাকী ভাৰতীয় হয় উত্তৰ হ'ব অপচন নম্বৰ সি অনাসুয়া সেনগুপ্তা গতিকে অনাসুয়া সেনগুপ্তাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে কান চলচ্চিত্ৰ মহোৎসৱত ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াতে সুধিছে যে এই কান মহোৎসৱত যে অনাসুয়া সেনগুপ্তাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গতিকে তেওঁ কোনখন ছবিৰ বাবে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াত ছবিখনৰ নাম সুধিছে উত্তৰ হ'ব অপচন নম্বৰ বি দ্য চেমলেছ গতিকে দ্য চেমলেছ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিলে অনাসুয়া সেনগুপ্তাই ঠিক আছে তো এই গোটেই পইণ্টছখিনি মনত ৰাখিব লাগিব তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 ইয়াতে উঠিছে হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম মেকাৰ টু উইন দ্য গ্ৰেণ্ড প্ৰিক্স এৱাৰ্ড এট দ্য কান ফিল্ম ফেষ্টিভেল যে কান চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা কোন এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰিছে আমাৰ ভাৰতীয় প্ৰথমগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হয় তে আগৰ কুৱেশ্যনটো আমি ইম্পৰ্টেণ্ট আছিলে আমাৰ কাৰণে কাৰণ অনাসুয়া সেনগুপ্তা তেখেতো প্ৰথমগৰাকী ভাৰতীয় আছিলে যিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিলে কান মহোৎসৱত চলচ্চিত্ৰ মহোৎসৱত গতিকে দুটা প্ৰশ্নই যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু এই প্ৰশ্নটোৰ আমাৰ উত্তৰ হ'ব অপচন নম্বৰ বি পায়েল কাপাডিয়া গতিকে পায়েল কাপাডিয়াই লাভ কৰিছে গ্ৰেণ্ড প্ৰিক্স বঁটা আৰু তেওঁ প্ৰথমগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হয় তো এটা আন এটা পইণ্ট আমি মনত ৰাখিব পাৰোঁ গতিকে তেখেতৰ কোনখন ফিল্মৰ বাবে তেওঁ লাভ কৰিছে তেনেধৰণৰ সুধিব পাৰে তো অল উই ইমেজিন এজ লাইট এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছে গ্ৰেণ্ড প্ৰিক্স বঁটা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হু হেজ বিন এৱাৰ্ডেড দ্য পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 যে পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি অৰুন্ধতী ৰয় গতিকে অৰুন্ধতী ৰয়ে লাভ কৰিছে পেন প্ৰিণ্টাৰ প্ৰাইজ 2024 নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে আহিছোঁ ইয়াতে সুধিছে হু ৱাজ এৱাৰ্ডেড বেষ্ট এগ্ৰিকালচাৰেল ষ্টেট এৱাৰ্ড ফৰ দ্য ইয়াৰ 2024 যে 2024 বৰ্ষৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা কোনে লাভ কৰিছিল এইটো হৈছে প্ৰশ্ন
আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মহাৰাষ্ট্ৰ গতিকে মহাৰাষ্ট্ৰই লাভ কৰিছে শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে হু উইল ৰিচিভ দ্য বিজ্ঞান টিম এৱাৰ্ড অন 23 আগষ্ট 2024 যে 2024 চনৰ 27 আগষ্টত কোনে বিজ্ঞান দল বঁটা লাভ কৰিছে গতিকে ইয়াত বিজ্ঞান টিম এৱাৰ্ডৰ কথা সুধিছে তো আমি ৰিসেন্টলি এই বিষয়ে আলোচনা কৰিছিলোঁ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত তো উত্তৰটো নিশ্চয় আপোনালোকে পাৰিব উত্তৰ হ'ব অপশ্যন নম্বৰ বি দ্য ইছৰো চন্দ্ৰয়ান 3 টিম গতিকে ৰিসেন্টলি যি বিজ্ঞান এৱাৰ্ডসমূহ দিয়া হৈছে তাৰ ভিতৰত এটা কেটেগৰী আছিলে বিজ্ঞান টিম এৱাৰ্ড আৰু এই টিম এৱাৰ্ডত লাভ কৰিছে চন্দ্ৰয়ান 3 ৰ যেটো টিম আছিলে এই টিমটোৱে লাভ কৰিছে তো বহুত ইম্পৰ্টেন্ট হয় এইবিলাক কুৱেশ্যন যে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বুলি ক'লে চাৰি প্ৰকাৰৰ ইয়াত এৱাৰ্ডছৰ কথা আহিব বিজ্ঞান ৰত্ন বিজ্ঞান শ্ৰী বিজ্ঞান যুৱা আৰু বিজ্ঞান টিম তো বিজ্ঞান ৰত্ন লাইফ টাইম এচিভমেন্ট এৱাৰ্ড হয় বিজ্ঞান শ্ৰী সকলো এজৰ সকলো বয়সৰ সায়েন্টিষ্ট ইয়াৰ ভিতৰত পঢ়িব পাৰে আৰু বিজ্ঞান যুৱা বুলি কোৱাৰ লগে লগে তেওঁলোক ইয়ং হ'ব লাগিব গতিকে 45 ইয়াৰ্ছৰ ভিতৰৰ সায়েন্টিষ্ট বিলাকৰ পৰাহে সিলেক্ট কৰা হ'ব আৰু বিজ্ঞান টিম হৈছে এটা টিমক দিয়া হয় এটা টিমে যেটো কামৰ লগত জড়িত থাকিব সেই টিমটোক দিয়া হয় গতিকে নেশ্যনেল যেটো স্পেচ ডে আছিল 23 আগষ্টত আমি পালন কৰিছো এইবাৰ প্ৰথমবাৰৰ বাবে পালন কৰিছে ভাৰতবৰ্ষই নেশ্যনেল স্পেচ ডে আৰু এই দিনাখনে এই পুৰস্কাৰসমূহ দিয়া হৈছিল গতিকে বিজ্ঞান ৰত্ন পুৰস্কাৰ যি লাইফ টাইম এচিভমেন্ট এৱাৰ্ড হয় এয়া দিয়া হৈছে ডক্টৰ গোবিন্দৰাজন পদ্মনাভনক দিয়া হৈছে তো এইটো প্ৰশ্ন আহিব পাৰে মনত ৰাখিব আৰু বিজ্ঞান টিমৰ কথা মনত ৰাখিব টিম চন্দ্ৰয়ান 3 লাভ কৰিছে ঠিক আছে তো আমি লাষ্ট উইকতো আলোচনা কৰিছো আমাৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে বিজ্ঞান যুৱা বঁটা আমাৰ অসমৰ পৰা এগৰাকী লাভ কৰিছে ডক্টৰ পুৰবী শইকীয়া লাভ কৰিছিল ঠিক আছে তো এইবিলাক পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে হুইচ ফিল্ম অন দ্য বেষ্ট ফিচাৰ ফিল্ম এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ফিচাৰ ছবিৰ বঁটা লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি আটম সো আটম নামৰ ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ ফিচাৰ ছবিৰ বঁটা লাভ কৰিছে 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে হুইচ ফিল্ম অন দ্য বেষ্ট হিন্দী ফিল্ম এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ গতিকে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে তো ইয়াতে আমাক শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুলমোহৰ তো গুলমোহৰ ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ হিন্দী ছবিৰ বঁটা নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ ফৰ হিজ পাৰফৰ্মেন্স ইন দ্য ফিল্ম কান্তাৰা গতিকে কান্তাৰা ছবিখনত অভিনয় কৰি কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত গতিকে ইয়াত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি ঋষভ শেট্টি তেখেত কান্তাৰা নামৰ ছবিখনত অভিনয় কৰিছে আৰু তাৰ বাবে তেখেতক দিয়া হৈছে বেষ্ট এক্টৰ এৱাৰ্ড দিয়া হৈছে এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে হু অন দ্য বেষ্ট এক্ট্ৰেছ এৱাৰ্ড এট দ্য 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে তো আগতেও সুধিছিলে আমাক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু ইয়াতে সুধিছে আমাক অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে উত্তৰ অপশ্যন নম্বৰ ডি হ'ব এ এণ্ড বি এত আছে নিথা মেনন আৰু বিত আছে মানসী পাৰেখ তো এই দুয়োগৰাকীয়ে যুটীয়াভাৱে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত তো মেইনলি আপোনালোকে এই পইণ্টছ কেইটা মনত ৰাখিব লাগিব 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছ বুলি ক'লে বহুতো মনত ৰাখিবলগীয়া আছে বা বহুতো কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে তথাপি আপোনালোকে বেষ্ট ফিল্ম কি হয় এইটো মনত ৰাখিব লাগিব আটম এখন মালায়ালম ফিল্ম হয় তাৰপিছত বেষ্ট এক্ট্ৰেছ হৈছে নিথা মেনন আৰু মানসী পাৰেখ তো এই দুগৰাকীয়ে লাভ কৰিছে তাৰপিছত বেষ্ট হিন্দী ফিল্ম হৈছে গুলমোহৰ বেষ্ট ডাইৰেক্টৰৰ কথা যদি সোধে তেনেহ'লে সুৰজ আৰ বাৰজত্য তেখেত হৈছে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে উনচাই নামৰ ছবিখনৰ বাবে তো এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় এইবিলাক ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াৰ উপৰিও যদিও আমি ইয়াত অসমৰ এৱাৰ্ডছবিলাকৰ বিষয়ে আলোচনা কৰা নাই যেহেতু আমি নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ কথা আলোচনা কৰিলোঁ এই নেশ্যনেল ফিল্ম এৱাৰ্ডছত আমাৰ অসমৰ পৰাও লাভ কৰিছে তো তিনিখন ছবিয়ে লাভ কৰিছিলে ৰজত কমল বঁটা আৰু দুখন ফিল্মে লাভ কৰিছে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন তো এইখিনি মই একেলগে কৈ দিছোঁ যিহেতু আমি আলোচনা কৰিছোঁ নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ বিষয়ে তো এমুঠি পুথি আছিলে কুলনন্দিনী মহন্ত তেখেতে ডাইৰেক্ট কৰিছিলে
তো ৰজত কমল বঁটা লাভ কৰিছে বেষ্ট এছামিজ ফিল্ম হিচাপে ঠিক আছে বেষ্ট এছামিজ ফিল্ম হিচাপে 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত লাভ কৰিছে এমুঠি পুথিয়ে তাৰপিছত বেষ্ট টিৱা ফিল্মৰ কথা সুধিব পাৰে বেষ্ট টিৱা ফিল্ম আছিলে চিকাইচাল আছিলে বেষ্ট টিৱা ফিল্ম তো এইটো মনত ৰাখিব লাগিব তাৰপিছত নন ফিচাৰ ফিল্ম কেটেগৰীত লাভ কৰিছে শূন্যতা নামৰ এখন শৰ্ট ফিল্ম হয় এখন আৰু এই শৰ্ট ফিল্মখনে লাভ কৰিছে শূন্যতা নামৰ শৰ্ট ফিল্মখনে লাভ কৰিছে বেষ্ট শৰ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে ঠিক আছে বেষ্ট শৰ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে শূন্যতাই আৰু বাকি দুখন চাৰ্টিফিকেট অফ স্পেচিয়েল মেনশ্যন লাভ কৰিছে এখন ফিল্ম আছিলে বিৰুবালা উইচ টু পদ্মশ্ৰী বুলি আইমি বৰুৱা ডাইৰেক্ট কৰিছিলে আৰু আনখন হৈছে হাৰগিলা তো এইখন ডাইৰেক্ট কৰিছিলে পাৰ্থ সাৰথী মহন্তই গতিকে এই দুখনে লাভ কৰিছে চাৰ্টিফিকেটছ অফ স্পেচিয়েল মেনশ্যন অসমৰ পৰা 70th নেশ্যনেল ফিল্ম এৱাৰ্ডছত ঠিক আছে তো এইখিনি আপোনালোকে একেলগে মনত ৰাখিব তো এইখিনি ইম্পৰ্টেণ্ট যিখিনি এৱাৰ্ডছ আছিলে নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক আপোনালোকে মনত ৰাখিব আমি ভাগকৈ গোটেইবিলাক আলোচনা কৰিছোঁ ৰেংকিংবিলাকৰ বিষয়ে ছেপাৰেট ভিডিঅ'ত আলোচনা কৰিছোঁ স্পৰ্টছৰ বিষয়ে আমি ছেপাৰেট ভিডিঅ'ত আলোচনা কৰিছোঁ গোটেইবিলাক আমি ছেপাৰেট ভিডিঅ'ত ৰিভিজন কৰি আছোঁ বাকি আপোনালোকে অসমৰ এৱাৰ্ডছবিলাকৰ বিষয়ে যদি স্পেচিয়েলি জানিব বিচাৰে তেনেহ'লে আপোনালোকে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছবিলাক চাওক দুটা ভিডিঅ' আছে তাত জানুৱাৰীৰ পৰা জুলাইলৈকে কভাৰ কৰা আছে তো আপোনালোকে সেইখিনি চাব পাৰে তাতে আপোনালোকে গোটেইখিনি পাই যাব আৰু যিসকলে কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ লৈছে আপোনালোকে নিশ্চয় পাইছে সকলোবিলাক তাত দিয়া হৈছে তো আজিৰ এই ভিডিঅ'তে ইমানখিনি আছিলে নিশ্চয় এই ভিডিঅ'টিৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ